মই এই গাঁৱৰে এজন বাসিন্দা। মোৰ নাম আনন্দ দাস। মই আজি আহিছোঁ আমাৰ গাঁৱৰে এজন দুখীয়া পৰিয়াল। তেওঁৰ নাম হ'ল কল্পনা দাস। তেওঁৰ গিৰিয়েকজন আজি 4 বছৰ আগত ঢুকাইছে কিবা এটা বেমাৰত। তাৰ দুজনী ছোৱালী আছে, এজন ক্লাছ 11ত পঢ়ে, এজন 5ম শ্ৰেণীত পঢ়ে। কিন্তু সিহঁতৰ আৰ্নিঙৰ কাৰণে কোনো ব্যৱস্থা নাই। ই নিজেও এজন অক্ষম মহিলা। তেওঁৰ দুটা চকু এটা চকু কমপ্লিট বিকল হৈছে আৰু এটা চকু কোনো ৰকমেই দেখা পায়। ৰাস্তাত গ'লেও ইয়াৰ ছোৱালীৰ হাত ধৰি যাব লাগে। তাৰ সংসাৰখন নচলে একেবাৰে। এইকাৰণে আমি আমাৰ স্থানীয় বিধায়ক মাননীয় অজয় কুমাৰ ৰায়ৰ ওচৰত গৈছিলোঁ যে তেওঁক এটা কিবা ব্যৱস্থা কৰি দিয়ক। ই আহিম বুলি কৈছিলে। আজি 1 মাহ আগত মই নিজে লৈ গৈছিলোঁ, আহিম বুলি কৈছিলে, কিন্তু ই আজিলৈকে অহা নাই। আৰু মেডিকেল মই জানামতে MLAৰ ফাণ্ডৰ পৰা কিবা মেডিকেল কম্পেনচেট পায়, মানে কিন্তু তেওঁ পোৱা নাই। আৰু বিশেষ কৰি তেওঁৰ চকু দুটা যেন ভাল হয়, এইকাৰণে মই সমগ্ৰ অসমৰ ৰাইজৰ পৰা মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে এই মহিলাগৰাকীক চকু দেখা পাবাকে কিবা এটা যেন ব্যৱস্থা কৰি দিয়ে। আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ বৰ দয়ালু, আমি জানো। কিবা এটা এনেকৈ নিউজ হ'লে সি নিজে আহি ব্যৱস্থা কৰি দিয়ে। মই এনেকৈ বহুত নিউজ পাইছোঁ। তেওঁৰ কাৰণে মই অনুৰোধ জনাইছোঁ যেন তেওঁক যেন এই ব্যৱস্থাটো কৰি দিয়ে। ধন্যবাদ। মই এই গাঁৱৰে এজন বাসিন্দা। মোৰ নাম আনন্দ দাস। মই আজি আহিছোঁ আমাৰ গাঁৱৰে এজন দুখীয়া পৰিয়াল। তেওঁৰ নাম হ'ল কল্পনা দাস। তেওঁৰ গিৰিয়েকজন আজি 4 বছৰ আগত ঢুকাইছে কিবা এটা বেমাৰত। তাৰ দুজনী ছোৱালী আছে, এজন ক্লাছ 11ত পঢ়ে, এজন 5ম শ্ৰেণীত পঢ়ে। কিন্তু সিহঁতৰ আৰ্নিঙৰ কাৰণে কোনো ব্যৱস্থা নাই। ই নিজেও এজন অক্ষম মহিলা। তেওঁৰ দুটা চকু এটা চকু কমপ্লিট বিকল হৈছে আৰু এটা চকু কোনো ৰকমেই দেখা পায়। ৰাস্তাত গ'লেও ইয়াৰ ছোৱালীৰ হাত ধৰি যাব লাগে। তাৰ সংসাৰখন নচলে একেবাৰে। এইকাৰণে আমি আমাৰ স্থানীয় বিধায়ক মাননীয় অজয় কুমাৰ ৰায়ৰ ওচৰত গৈছিলোঁ যে তেওঁক এটা কিবা ব্যৱস্থা কৰি দিয়ক। ই আহিম বুলি কৈছিলে। আজি 1 মাহ আগত মই নিজে লৈ গৈছিলোঁ, আহিম বুলি কৈছিলে, কিন্তু ই আজিলৈকে অহা নাই। আৰু মেডিকেল মই জানামতে MLAৰ ফাণ্ডৰ পৰা কিবা মেডিকেল কম্পেনচেট পায়, মানে কিন্তু তেওঁ পোৱা নাই। আৰু বিশেষ কৰি তেওঁৰ চকু দুটা যেন ভাল হয়, এইকাৰণে মই সমগ্ৰ অসমৰ ৰাইজৰ পৰা মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে এই মহিলাগৰাকীক চকু দেখা পাবাকে কিবা এটা যেন ব্যৱস্থা কৰি দিয়ে। আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ বৰ দয়ালু, আমি জানো। কিবা এটা এনেকৈ নিউজ হ'লে সি নিজে আহি ব্যৱস্থা কৰি দিয়ে। মই এনেকৈ বহুত নিউজ পাইছোঁ। তেওঁৰ কাৰণে মই অনুৰোধ জনাইছোঁ যেন তেওঁক যেন এই ব্যৱস্থাটো কৰি দিয়ে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।